গাইজ নমস্কাৰ, মই ইলাবৰা হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতিৰ ৰেচিপি মই কি বনাম আপোনালোকক দেখাইছোঁ ব্লগ মোৰ কিটচেনত। মাছ লৈ আহিলোঁ 150 টকাৰ ৰৌ মাছ। ইয়াতে জলকীয়া এপোৱা, বিন এইটো কিবা উৰহি এপোৱা, বিন এপোৱা লৈ আহিলোঁ। 30 টকাকৈ পোৱা জলকীয়া বা 50 টকা পোৱা। লগত তেতিয়া দুপৰীয়া বজাৰ কৰাতে পাহৰিছোঁ, দালি 1 কেজি লৈ আহিছোঁ, চেনি আধা কেজি। সেইটো এতিয়া চাই থাকোঁচোন মই কি বনাওঁ ৰাতিৰ সাজত দেখাই আছোঁ। এতিয়া বনোৱাৰ কাৰণে লৈছোঁ উৰহি, আলু, ভোট জলকীয়া আৰু এইটো সৰু জলকীয়াও লৈছোঁ। লগত ইফালে দালি, ইফালে সিদল 1 চামুচ, ইৰম্বাতটো সিদল লাগিবই। এতিয়া ইফালে ইৰম্বাটো বহাই দিলোঁ। মাছ 1 পিছত দি দিছোঁ ইৰম্বাত, বহুত টেষ্টি হয় তেতিয়া। মাছটো ফ্ৰাই কৰাৰ কাৰণে ৰংগুৰি আৰু সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ধুনীয়াকৈ ৰংগুৰি সানি লৈছোঁ। ইৰম্বাটো এইটো চাইডে বহাই দিলোঁ। এয়া কুকাৰত ইৰম্বাটো বহাই দিলোঁ। ইফালে মাছ ভাজাৰ কাৰণে কেৰাহী বহাই দিলোঁ। মাছ ফ্ৰাই কৰি অলৰেডি ফাইনালি হৈ গ'ল মোৰ ৰাতিৰ খানা। সেই মাছখিনি ফ্ৰাই কৰা হ'লে হৈ গ'ল। মই আজি বনাইছোঁ ইৰম্বা লগত মাছ ফ্ৰাই। আজি এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লগতে গুড নাইট।